নমস্কাৰ আমি আপোনাৰ তাত নতুন এটা ভিডিঅ' লৈ আহিছোঁ আমাৰ এৰিয়াৰ আপোনাৰ আজি ডিছকাছ কৰিব গৈ আছোঁ কি লজ অফ এক্সপ'নেণ্টৰ ৰুল নম্বৰ 6 এইটো চাওক আমি কেতিয়া দেখিছোঁ তেনেকৈ a টু দি পাৱাৰ 0 ইকুৱেলছ টু কি হয় 1 হয় হয়নে এতিয়া কিয় বা 1 হয় কিয় নহয় এইটো আমি অলপ ডিছকাছ কৰি লওঁ ধৰক মই এটা এক্সাম্পল মানে এইটো প্ৰুফ কৰিব গৈ আছোঁ এইটো এটা প্ৰুফমেণ্ট কৰিব গৈ আছোঁ ধৰক মই লিখিছোঁ a টু দি পাৱাৰ m ডিভাইড বাই a টু দি পাৱাৰ m ঠিক আছেনে এতিয়া আপোনাৰ এইটো যদি ৰিজাল্ট যদি এনেকৈ লিখোঁ a টু দি পাৱাৰ m ডিভাইড বাই a টু দি পাৱাৰ m আপুনি কি ক'ব ছাৰ মই সিহঁতৰ এনেকৈ ভিতৰত লিখি দিব পাৰোঁ আৰু ওপৰত m থাকিব এতিয়া কি হ'ব ছাৰ 1 টাইমছ ইটো 1 টাইমছ কেঞ্চেল হ'ব আৰু 1 টু দি পাৱাৰ m মতলব 1 হৈ যাব হয়নে অ'কে এতিয়া আমি যদি জাষ্ট আপোনাৰ ছেকেণ্ড ল যিটো আছে ছেকেণ্ড ল যদি ইউজ কৰোঁ ডিভাইড হ'লে পাৱাৰ কি হয় মাইনাছ হৈ থাকে তো আপোনাৰ যদি আপুনি চেষ্টা কৰে এইটো কি হ'ব a টু দি পাৱাৰ m মাইনাছ m a টু দি পাৱাৰ 0 এতিয়া আমি যদি চাওঁ আমাৰ লেফ্ট হেণ্ড ছাইডত কি আহিছে a টু দি পাৱাৰ 0 আমাৰ ৰাইট হেণ্ড ছাইডত কি আহিছে 1 আহিছে তো সেইটো কাৰণে আমি সদায় কি লিখোঁ কোনোবা এটা নাম্বাৰৰ পাৱাৰ যদি 0 হয় ৰিজাল্টেড ভেলু কি হয় সদায় 1 হ'ব হয়নে অ'কে এতিয়া কিছুমান আমি এক্সাম্পল লৈ লওঁ বস্তুটো অলপ ডিপকৈ বুজিবৰ কাৰণে এইটোতো ফৰ্মুলা হয় আপোনাক কোনোবা ফৰ্মুলা প্ৰুফ কৰিব নিদিয়ে কিন্তু ধৰক মই জাষ্ট প্ৰুফ কৰি দিছোঁ ধৰক লিখা আছে 2 টু দি পাৱাৰ 0 ৰিজাল্ট কি হ'ব 1 3 টু দি পাৱাৰ 0 ৰিজাল্ট কি হ'ব 1 17 টু দি পাৱাৰ 0 ৰিজাল্টেণ্ট কি হ'ব 1 19 টু দি পাৱাৰ 0 ৰিজাল্ট কি হ'ব 1 10,000 টু দি পাৱাৰ 0 কি হ'ব 1 কোনো এটা নাম্বাৰ ল'ব এনি নাম্বাৰ পাৱাৰ যদি 0 হয় ৰিজাল্ট সদায় কি হ'ব 1 আমি তেতিয়া 1ৰ ঠাইত আমি এনি নাম্বাৰৰ পাৱাৰ লিখিব পাৰোঁ এনি নাম্বাৰৰ পাৱাৰ 0 লিখিব পাৰোঁ যদি 1 থাকে 1ৰ ঠাইত আমি এনি নাম্বাৰৰ পাৱাৰ 0 লিখিব পাৰোঁ আৰু এনি নাম্বাৰৰ পাৱাৰ 0 সদায় কি হ'ব 1 হ'ব তো আপোনালোকে চাগে বুজিছে বস্তুটো থ্যাংক ইউ সো মাচ ফৰ ৱাচিং দ্য ভিডিঅ'